দিল্লীত ভোগালীৰ এক জিপাল সন্ধ্যা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত থাকে ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অনুষ্ঠানত অংশগ্ৰহণ দিল্লীবাসী অসমীয়াৰ আমি গৈছো পোনপটীয়া সম্প্ৰচাৰলৈ অসমৰ যাতে এটা পজিটিভ ইমেজ as a state where development is identity of our state tenekua eta jate ami nijoke as a ambassador in the national capital ami jate amar dekhonok amar prodekhonok ami project koribo paru সেই ধৰণে আমি যাতে আমাৰ ষ্টেট খনক ৰিপ্ৰেজেন্ট কৰিব পাৰো তাৰ কাৰণে আজি আমি একেলগে গোট খাইছো মোৰ দিল্লীত ইলেকশন কেম্পেইন থাকাৰ কাৰণে খৰবাদাৰো ইলেকশন কেম্পেইন থাকাৰ কাৰণে জিমান সময় একেলগে আমি দিব পাৰিব লাগিছিল দিব পৰা নাই কিন্তু এটা কথা আমি সকলোৱে মনত ৰাখিম যে 2014 চনৰ আগত আমি কল্পনাও কৰিব পৰা নাছিলো যে অসমত সেমিকন্ডাক্টৰ হ'ব বডোলেণ্ডৰ ডিমাণ্ড উদ্ৰ কৰিব 10,000 লৰা ছোৱালী একেলগে বিহু নাচিব এতিয়া ঝুমুৰ নাচিব সমা পিছত বাগৰুম্বা নাচিব অসমত সেমিকন্ডাক্টৰ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত 6-7খনকৈ ব্ৰিজ হ'ব আমি কল্পনাও কৰা নাছিলো এই গুটেইবোৰ এজন মানুহৰ প্ৰেৰণাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত আজি আমি সকলোৱে দেখা পাইছো ইট ইজ এ কমপ্লিট ট্ৰান্সফৰমেশনেল ষ্টৰী It is completely a story of new Assam. Horbada Mukhyamantri Thakute, Numaligarh refinery kami 10 million metric ton, 9 million metric ton loike refined capacity borhabo decision loisilu. Kintu Ohomot tele nai 3 million metric ton solabor kane Numaligarh doesn't have crude. Korpra ami crude pam. Iman dine kotha asil je Ohome Bharatok tel diye. Pradhanmantri Dangoriak ami log paisilu. যে আমাৰটো তেল নাই কিন্তু নুমলীগড় বচাব লাগে আমাক 9 মিলিয়ন মেট্ৰিক টনলৈকে নিব লাগে মোদীজি আমাক কলে যে পাৰাদীপৰ পৰা মই লাইন এটা বনাই দিম যাতে বিদেশৰ আৰবৰ ৰাছিয়াৰ তেল পাৰাদীপৰ পাইপলাইনেদি নুমলীগড়ত যাব পাৰে and in this year we are going to commission new Numaligarh refinery with 9 million metric ton but they will not refine petrol and diesel produced in Assam. They will refine crude, which will take through a pipeline from Paradip to Numaligarh. And all pipeline dalote Modi Sarkare, Modi government 6,000 koti toka kharas korise 6,000 crore. And all crude oil pipeline bonua nai. Gasoro pipeline bonaise jate Ohomot ghore ghore ami city gas dibo paru. Amar gas nai. Ami aji পাৰাদীপৰ পৰা গ্যাস লাইন বহুৱাইছো আমি অসমত গ্যাস আমি দিয়া আৰম্ভ কৰিম বৰাক ভেলি অসম বা ব্ৰহ্মপুত্ৰ ভেলি সকলোতে এসময়ত অসমত আন্দোলন হৈছিল যে বাৰাউনিত আমি তেল নিদিও আজিতো তেল দিয়াৰ কথা বাদ দিম উই আৰ গেটিং অইল ফ্ৰম সি অৰ্থাৎ ৰাছিয়া বা আৰবৰ পৰা সাগৰেদি জাহাজেদি তেল আহিব সেই তেল পাইপলাইনেদি আমি পাম্প কৰি পেলাই নুমলীগড় লৈ যাম আমাৰ যিসকলে অইল ইণ্ডিয়াত ইয়াত কাম কৰে বা যিসকলে আইঅ'চিত কাম কৰে দে নোজ মোৰ দেন মি মই যিমান এক্সপ্লেইন কৰিব পাৰিম তেওঁলোকে তাতকৈ বেছি এক্সপ্লেইন কৰিব পাৰিব নাও উই আৰ টেকিং আপ যে বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যন হ'ব লাগে 5 মিলিয়ন মেট্ৰিক টনলৈকে আকৌ মোদীজিকে কৈছো আৰু অলপ পাইপডাল ডাঙৰ কৰি দিয়ক যাতে আমি আৰু তেল আনি বঙাইগাঁৱত আমি ৰিফাইন কৰিব পাৰো সব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত ডাঙৰ এটা পৰিৱৰ্তনৰ ফালে লৈ গল 24 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত আহিব 12,000 ছোৱালী একেলগে ঝুমুৰ নাচিব বিকজ দিস ইজ দ্য 200 years of Assam's tea আৰু যিসকলে চাহ বনায় তেওঁলোকক ইগনোৰ কৰি আমিতো চাহৰ মনোপলি ললে নহব আল্টিমেটলি দোজ পিপল হু প্ৰডিউস টি ফৰ Assam and enhance the brand name of Assam. So in order to celebrate their culture, which is the part of composite Assamese culture, আমি 24 তাৰিখে গধূলি 12,000 ছোৱালীৰে আমি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম আৰু এই বছৰৰ এণ্ডত একে 12,000 ছোৱালীৰে আমি বাগৰুম্বা প্ৰদৰ্শন কৰাম ইট ইজ এ আমি অসমক এটা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ বুলি অনুভৱ কৰিব পৰা আমি এটা কম্পোজিট কালচাৰলৈকে ৰূপান্তৰ কৰিব খুজিছো
আজি তেজপুৰত নতুনকৈ ৰাজভৱন, ডিব্ৰুগড়ত বিধানসভা, শিলচৰত ছেক্ৰেটেৰিয়েট, আমি এটা ফিল কৰাব খুজিছোঁ মানুহক যে দিছ আছাম বিলংছ টু অল অফ আছ। কোনো এটা জাতিৰ নহয়, কোনো এটা সমাজৰ নহয়, কোনো এখন চহৰৰ নহয়, দিছ আছাম ইজ বিলংছ টু আছ। দিল্লীতো মই চেষ্টা কৰি আছোঁ যে আমাৰ এটা কালচাৰেল কমপ্লেক্স এটা হ'ব লাগে, নামঘৰ হ'ব লাগে, আমাৰ এটা পৰিচয় পাব লাগে। আপোনালোকে জানি ভাল পাব যে দিল্লীৰ দ্বাৰিকাত আমি দিল্লীৰ চৰকাৰে লেফটেনেণ্ট গভৰ্ণৰ ডাঙৰীয়াই আমাক প্ৰায় 3 একৰৰ মাটি এডোখৰ দিছে, কিন্তু তাত অলপ ৰেষ্ট্ৰিকশ্যন এইটোৱে আছে যে ভৱন বনাব পাৰি, নামঘৰ বনাব নোৱাৰি। কিন্তু আমি তাক বদলাই পেলাই যে ভৱনে, নামঘৰে বা আন কালচাৰেল কৰিব পৰা গোটেইখিনি থাকক, তাৰ কাৰণে পাৰ্মিশ্যন ল'বৰ কাৰণে মই ট্ৰাই কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।